ওদালগুৰি জিলাৰ ৰোহতাত বানত ককবকাইছে জনতাই। ভূটানে পানী এৰি দিয়াৰ ফলত ৰোহতাৰ ১ নং ফুহুৰাবাৰী আৰু বালিশিখা হাবি গাঁৱত হৈছে বান। নিশা ভূটানে পানী এৰি দিয়াৰ লগে লগে ঘৰৰ ভিতৰত সোমাইছে পানী। বিঘাই বিঘাই কৃষিভূমি হৈছে জলমগ্ন। ঘৰৰ চোতালতে জাল পাতি মাছ ধৰিছে ৰাইজে। বানৰ বাবে বিচ্ছিন্ন হৈ পৰিছে যাতায়াতো। এসপ্তাহ পূৰ্বে কৃষকে ৰোৱা কঠীয়া মাকৈ খেতি বিনষ্ট কৰিলে বানে। বান বিপৰ্যয় দেখি চৰকাৰলৈ ৰাইজৰ আহ্বান, হয়তো চৰকাৰে সুবিধা দিয়ক, নহ'লে গুলিয়াই মাৰক। মোৰ মাকৈ শেষ হ'ল, পানী হৈ পেলাই মোৰ সৰ্বনাশ। ৰোৱানী এতিয়া ৪-৫ দিন হৈছে, ৰাত দিন মানে ডুবি আছে। ঘৰত ইমান ডাঙৰ সাপ আহি পেলাই সোমায়। গতিকে এতিয়া চৰকাৰে আমাক সুবিধা দিয়ে না গুলি লগাই মাৰি দিয়ে, এইটো আমাক সোনকালে বিচাৰটো চৰকাৰে দিব লাগিব। আমাৰ ইফালে বানপানী হৈ কেনে ৰোৱানী কৰাতে 2 দিন হ'ল, সম্পূৰ্ণ মানে হেৰি হৈ গ'ল, মৰি যোৱাৰ নিচিনা। এতিয়া আমি কি কৰিম, এতিয়া কি কৰি খাম? ভূটানৰ পানী আহিলে এনেকুৱা হয়। বানে বিধ্বস্ত কৰিলে চেঙাৰ শুকুৱাঝাৰৰ পকী পথ। খহি যোৱা পথটোৰে শুকুৱাঝাৰবাসীয়ে বিপদজনকভাৱে অব্যাহত ৰাখিছে যাতায়াত। বিগত বৰ্ষৰ বানত ক্ষতিসাধন হোৱা পথছোৱা লোক নিৰ্মাণ বিভাগে মেৰামতি নকৰাৰ ফলত শেহতীয়া বানে পকী পথটোৰো কৰিছে এই অৱস্থা। ভয়ংকৰ দুৰ্ঘটনাৰ আশংকা ব্যক্ত কৰি ব্যস্ত পথছোৱা শীঘ্ৰে মেৰামতি কৰিবলৈ লোক নিৰ্মাণ বিভাগক দাবী জনাইছে অঞ্চলবাসীয়ে। ভাঙা চিঙা মোটামুটি যাওঁ আবার বাৰিষাৰ পৰা। বাৰিষা যোৱাত বানপানী ক্ষতিগ্ৰস্ত কৰি গৈছে। JCB এটা এক্সিডেণ্ট হৈছিল আৰু পিলপিলি এক্সিডেণ্ট হৈছিল। আজি আপোনালোকৰ জৰিয়তে আপোনালোকে চাই আছে ৰাস্তাটো বাইক গাড়ী পাৰ কৰিব নোৱাৰোঁ, যাতে আমাৰ অসম চৰকাৰে ইয়াৰ উপযুক্ত ব্যৱস্থা লয়। মৰাণৰ খোৱাঙত বুঢ়ী দিহিঙৰ ভগ্ন ৰিং বান্ধক লৈ শংকিত ৰাইজ। বান শেষ যদিও এতিয়াও মথাউৰিতে আশ্ৰয় গ্ৰহণ বন্যাক্ৰান্তৰ। বানে বিধ্বস্ত কৰি থৈ যোৱা মৰাণৰ খোৱাঙৰ বহু অঞ্চলত এতিয়াও দুৰ্বিষহ জীৱন কটাবলগীয়া হৈছে বন্যাক্ৰান্তই। এতিয়া বান কমিল যদিও বিগত ২২ দিনে পথৰ কাষত মথাউৰিত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে বহু লোকে। বুঢ়ী দিহিঙৰ পানী পুনৰ বৃদ্ধি হ'লে পুনৰ ভয়াৱহ বানৰ আশংকাই দেখা দিছে এই গাঁওসমূহত। সেয়েহে শীঘ্ৰে ভগ্ন ৰিংবান্ধ মেৰামতি কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাইছে ৰাইজে। এই বানটো যদি এই মুহূৰ্তত নেমাৰে, তেতিয়াহ'লে আমাৰ গোটেই ১০-১২খন গাঁৱত গোটেই বছৰটোৱে ৰেচন দিব লাগিব, নহ'লে কি খাই জীয়াই থাকিব? কাৰণ এতিয়া প্ৰত্যেকৰ এটা শূন্য অৱস্থা হ'ল। এইটো মথাউৰি আমাৰ গোটেই চিঙি ভাঙি আদায় কৰিলে। ৰাতি ল'ৰা ছোৱালী টোপনি খতি, বস্তা মাইকীয়ে মতা ভৰাই এতিয়া এই ৰাস্তাটো গ'লে দেখিব গোটেই মাটি ভৰাই বস্তাটো মাটি ভৰাই আলি কিনাৰত দিয়া হৈছে। এইপিনেও ভাঙে, চিঙি অৱস্থা, এইপিনেও চিঙি অৱস্থা। এইটো যদি ভৰপূৰ হৈ যায়, আমি ক'ত থাকিম, কি কৰিম? কলিয়াবৰত বানে তছনছ কৰিলে কৃষিৰে স্বাৱলম্বী হোৱাৰ সপোন। বানৰ পাছত জোনাইৰ সেউজীয়া কৃষি পথাৰবোৰো হৈ পৰিল মৰুভূমি। কলিয়াবৰৰ উলুৱনি গাঁৱত প্ৰায় ২৬ বিঘা মাটিত বৰভগীয়াৰ কৰুণ বৰাৰ নেতৃত্বত কৰিছিল বিধে বিধে পাচলি খেতি। কিন্তু ২ জুনৰ অনাকাংক্ষিত বানত বিধ্বস্ত হ'ল বেঙেনা, জলকীয়া, কেপচিকাম, তিতা কেৰেলা, জিকা খেতি। আমাৰ ইয়াত আছিলে তৰমুজ আছিলে, বেঙেনা আছিলে, জলকীয়া আছিলে, জলকীয়া আপোনালোকে দেখুৱাই আছে। তাৰপিছত কবি পুলি অলপ পচাই থোৱা আছিলে, জিকা আছিলে, সেইখিনি সকলোখিনি পেপচিকাম আছিলে, সকলোখিনি বানপানী আমাৰ নষ্ট কৰি পেলাইছে। আমি যে আকৌ কি খাই যি থাকিম, খেতিততো পইচা লাগিবই, মানুহটো যি থাকিতো পইচা লাগে না। আমাৰতো একো নাই, একেবাৰে নিৰুপায়। নিৰুপায়ৰ ভিতৰত এতিয়া উপায় মানে যদি চৰকাৰে কিছু উপায় কৰে তো হ'লে, আৰু নহ'লে আৰু কি ক'ম আৰু এইখিনি। একেই দৃশ্য জোনাইৰ। বানৰ পাছত জোনাইৰ বিঘাই বিঘাই কৃষিভূমি পুতিছে বালিয়ে। উপায়হীন হৈ পৰিছে কৃষক। আমাৰ যিবিলাক ধান মৰি গ'ল, সেইবিলাকতো এতিয়া আমাৰ ৰুবলৈ উপায়ো নাই। চব কঠীয়া চঠীয়া মাৰি চব খতম হ'ল। ৰাইজে অহা বছৰ এতিয়া কি কৰি খাব, কি নকৰি নাখাব, খেতিয়ক মানুহৰ আমাৰ খেতিটোৰ ওপৰতে নিৰ্ভৰ। ইয়াৰ মাজতে নগাঁৱৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰি জিলায়ুক্তৰ কাৰ্যালয়ত বান প্ৰতিৰোধক লৈ পৰ্যালোচনা বৈঠকত বহিল জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা। ঘোষণা কৰিলে নতুন মথাউৰি নিৰ্মাণৰ কথাও। আমাৰ বানপানীৰ 2টা ৱেভ ইতিমধ্যে গ'ল। এই বানপানীত প্ৰায়
দুইটা ৱেভত 4.5 লাখ মানুহ ক্ষতিগ্ৰস্ত হৈছে আৰু প্ৰায় 550 ঘৰ আমাৰ সিভিয়াৰ ডেমেজ হৈছে। ঘৰবিলাকৰ গৰাকীয়ে 1,20,000 টকালৈকে পাব, অহা 12 আগষ্ট তাৰিখে পাব বুলি আমি জানিব পাৰিছোঁ। নগাঁও ডিষ্ট্ৰিক্টত চাংচকী গাৰুখুন্দা অঞ্চলত 6 কিলোমিটাৰ নতুনকৈ মথাউৰি লাগে। সেই মথাউৰিখিনি আমি বাৰিষা চেছ হোৱাৰ পাছতেই আৰম্ভ কৰিম আৰু আমাৰ প্ৰায় 15 কিলোমিটাৰ আমাৰ গাৰুখুন্দাৰ পৰা বকুলগুৰিলৈকে আমাৰ য'ত PWD ৰাস্তা আছে তাত ডাৱেল বান্ধ লাগে। আজি আমি মিটিঙতে এই কথা জানিব পাৰিলোঁ। এই 6 কিলোমিটাৰ মথাউৰি আৰু যদি 15 কিলোমিটাৰ ডাৱেল বান্ধ হয়, নগাঁও ডিষ্ট্ৰিক্টত 90% পানী নাইকিয়া হ'ব। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।